নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু মোৰ বন্ধু-বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই এইটো ভিডিঅ'ৰ যোগেদি তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7ৰ সায়েন্সৰ পাৰ্ট 2 আৰু লেসন নম্বৰ হ'ল 1। পাৰ্টটোৰ নাম হ'ল আহাৰ পৰা কাপড়লৈ। ছাত্ৰ-ছাত্ৰীসকল এই পাৰ্টটিৰ অনুশীলনীত থকা যিমানখিনি কোৱেশ্চন এনসাৰ আছে মই সকলোখিনি তোমালোকৰ কাৰণে লৈ আহিছোঁ। অতি সহজ আৰু সোনকালে মুখস্থ হোৱাকে মই তোমালোকৰ কাৰণে লৈ আহিছোঁ। সো ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ তোমালোকে গোটেইখিনি চাই থাকা। আৰু যদি তোমালোকে মোৰ চেনেলটোত নতুন আহিছা বা প্ৰথমবাৰ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। 1 নম্বৰত দিয়া আছে আমাৰ তোমালোকে তলত দিয়া প্ৰাথমিক শ্ৰেণীৰ পদ্ধতিৰ লগত বোধ হয় পৰিচিত। ইয়াত কৈছে তোমালোকৰ কেইটামান ইংৰাজীৰ বাক্য দিয়া আছে। বা ব্লাক শিপ হ্যাভ ইউ এনি উল। 2 নম্বৰত দিয়া আছে মেৰী হ্যাড এ লিটিল ল্যাম্ব হুজ ফেস ওয়াজ হোয়াইট এন্ড স্নো। তাৰপিছত আকৌ 1 নম্বৰত দি আছে ব্লাক শিপ মানে কলা ভেড়া কোনটো অংশৰ পৰা উল পোৱা যায়, মানে কলা ভেড়া বিলাকৰ কোনটো অংশৰ পৰা উল সূতা যে আছে এই উল সূতাটো পোৱা যায়। ভেড়াৰ পোৱালিৰ বগা নম্বৰে কি বুজায়? ভেড়াৰ পোৱালিৰ যে বগা বগা নোম থাকে এইবিলাকে কি বুজায়? উত্তৰত দিয়া আছে কলা ভেড়াৰ ব্লাক শিপৰ দেহৰ ওপৰত আবৃত নোমৰ পৰা উল পোৱা যায়। ব্লাক শিপৰ যিবিলাক ওপৰত যে নোম থাকে চামৰাৰ ওপৰত এইবিলাকৰ পৰা উল পোৱা যায়। 2 নম্বৰত দিয়া আছে ভেড়াৰ পোৱালিৰ গাত থকা বগা নোমবোৰক বুজায়। তাৰ পিছত আমাৰ প্ৰশ্ন নম্বৰ 2 শুদ্ধ উত্তৰ বাছি উলিওৱা। পাটপলু মানে এটা ক নম্বৰত দিয়া আছে কেটারপিলার। খ নম্বৰত দিয়া আছে লাৰ্ভা। এতিয়া তলৰ কোনটো শুদ্ধ? পাটপলু, কেটারপিলার নে লাৰ্ভা এই দুটাৰ ভিতৰত কোনটো তোমালোকৰ সঠিক এনসাৰ? এটো হ'ব তোমালোকৰ খ নম্বৰটো হ'ব সঠিক এনসাৰ। খ নম্বৰ মানে লাৰ্ভাটো হ'ব তোমালোকৰ সঠিক এনসাৰ। 3 নম্বৰত দিয়া আছে তলত দিয়া কোনটোৱে উন দিয়ে। তলত কেইটামান জন্তুৰ নাম দিয়া আছে ইয়াৰ পৰা আমি কোনটোৰ পৰা আমি উন সূতা পাওঁ? এটো হ'ব আমাৰ ইয়াকৰ পৰা আমি উন সূতা পাওঁ। তোমালোকে মোবাইলত সার্চ কৰিলে গম পাবা ইয়াকটো কেনেকুৱা। ছাগলী তোমালোকে চিনি পোৱা, উট চিনি পোৱা, উটৰ পৰা আমি উন সূতা নাপাওঁ, ছাগলীৰ পৰা নাপাওঁ, কিন্তু আমি ইয়াকৰ পৰা উন সূতা পাওঁ। 4 নম্বৰত দিয়া আছে তলত দিয়া শব্দবোৰে কি বুজায়? তলত কিছুমান শব্দ দিয়া আছে এইবিলাক তোমালোকৰ কি বুজায়? যেনেকুৱা এ নম্বৰত দিয়া আছে ৰেৰিং, তাৰপিছত বি নম্বৰ দি আছে শেয়াৰিং আৰু সি নম্বৰ দি আছে সেৰিকালচাৰ। উত্তৰত দি আছে আমাৰ 1 নম্বৰত ৰেৰিং। অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ কিছুমান প্ৰাণীক বিজ্ঞানসন্মতভাৱে পশুপালন দি তাৰ পৰা বংশবৃদ্ধি ঘটোৱাকে ৰেৰিং বোলে। এইটো খুবেই ইম্পৰ্টেন্ট। এইটো কৈছে কি অৰ্থনৈতিকভাৱে মানে টকা পইচাৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ কিছুমান প্ৰাণীক টকা পইচাৰ কাৰণে কিছুমান প্ৰাণীক বিজ্ঞানসন্মতভাৱে মানে আধুনিকসন্মতভাৱে পশুপালন দি তাৰ পৰা আকৌ বংশবৃদ্ধি কৰে তাকে ৰেয়াৰিং বুলি কয়। তাৰপিছত আছে বি নম্বৰত শেয়াৰিং। ভেড়াৰ শৰীৰৰ ওপৰৰ নোমবোৰ তাৰ দেহৰ পৰা ছালৰ সৈতে পাতল কাটি পৃথক কৰি অনা কাৰ্যকে শেয়াৰিং বোলে। শেয়াৰিং কি? ভেড়াৰ শৰীৰৰ ওপৰৰ নোমবোৰ
তাৰ দেহৰ পৰা ছালৰ সৈতে পাতল কাটি পৃথক কৰি অনা কাৰ্যকে শ্বেয়াৰিং বোলে। তাৰ পিছত যেটো আছে তোমালোকৰ সেৰিকালচাৰ, এইটো হল আমি অসমীয়াত ক'বলৈ গ'লে এইটো হ'ব পাট শিল্প। সেৰিকালচাৰক আমি অসমীয়াত পাট শিল্প বুলিও কওঁ। পাট শিল্প হল পাট উৎপাদনৰ বাবে পাট পলুৱে খোৱা গছ ৰোপণ কৰি তাত পাট পলুৰ খেতি কৰাকে পাট শিল্প বোলে। 5 নম্বৰত দিয়া আছে আমাৰ তলত দিয়া সমূহ হৈছে ঊণ তৈয়াৰ কৰা প্ৰাণীৰ স্তৰবোৰ নথকা স্তৰবোৰ বাছি লিখা। তোমালোকে নিজে কৰিবা 5 নম্বৰটো। 6 নম্বৰত দিয়া আছে পাট চকৰিৰ জীৱন চক্ৰৰ দুটা অৱস্থান চিত্ৰ অঁকা যিবোৰ পাট উৎপাদনত পোনপটীয়াকৈ জড়িত। উত্তৰত দিয়া আছে আমাৰ পাট পলুৰ পৰা পাট উৎপাদনৰ পোনে পোনে সম্পৰ্কিত পাট পলুৰ জীৱন বুৰঞ্জীৰ দুটা দশা হয়, কুকুন তাৰ পিছত লেটা আৰু পলু। ইয়াত মই চিত্ৰটো বনাই দিছো, তোমালোকে চাবা। 7 নম্বৰ প্ৰশ্ন দিয়া আছে তলত দিয়া কেইটাৰ ভিতৰত পাট উৎপাদনৰ ক্ষেত্ৰত কোনবোৰ জড়িত। তলত কিছুমান দিয়া আছে সেইবিলাকৰ নাম, যেনেকুৱা ৰেশম শিল্প, পুষ্পদান বিজ্ঞান, নুনী গছৰ খেতি, মৌ পালন আৰু বৃক্ষ বিজ্ঞান। এই কেইটাৰ ভিতৰত আমাৰ কোনটো পাট উপাদান। 1 নম্বৰত দি আছে সংকেত পাট উৎপাদনত নুনী গছৰ খেতি কৰা হয় আৰু তাত পাট পলু পোহা হয়। 2 নম্বৰত দি আছে নুনী গছৰ বৈজ্ঞানিক নাম হল মাৰাছ আলবা। উত্তৰত দিয়া আছে আমাৰ ৰেশম শিল্প আৰু নুনী গছ। এইটো হ'ব তোমালোকৰ উত্তৰ। তাৰ পিছত আমাৰ 8 নম্বৰত দিয়া আছে স্তম্ভ 1ত দিয়া শব্দবোৰ স্তম্ভ 2ৰ লগত মিলোৱা। এইবিলাক তোমালোকৰ এক্সামত আহি থাকে, এইবিলাক খুবেই ইম্পৰ্টেণ্ট। এইবিলাক কোৱেশ্চন আছে, মই ইয়াত এনসাৰটো তলত তোমালোকক লৈ আহিছোঁ, তলত আছে এনসাৰটো, তোমালোকে কোৱেশ্চনবিলাক চাই ল'বা। মই কোৱেশ্চনবিলাক কৈ নিদিওঁ, ইয়াতে আছে এনসাৰ তোমালোকৰ। 1 নম্বৰটো আছে তোমালোকৰ ই নম্বৰৰ লগত, আৰু 2 নম্বৰটো আছে তোমালোকৰ চি নম্বৰৰ লগত, আৰু 3 নম্বৰটো আছে তোমালোকৰ বি নম্বৰৰ লগত, আৰু 4 নম্বৰটো আছে তোমালোকৰ এ নম্বৰৰ লগত। 1 নম্বৰটো ই নম্বৰৰ লগত, 2 নম্বৰটো তোমালোকৰ আছে চি নম্বৰৰ লগত, 3 নম্বৰটো তোমালোকৰ আছে বি নম্বৰৰ লগত, আৰু 4 নম্বৰটো আছে তোমালোকৰ এ নম্বৰৰ লগত। তাৰ পিছত আমাৰ 9 নম্বৰত দিয়া আছে এই পাঠটোৰ ওপৰত ভিত্তি কৰি তলৰ এটা চক্ৰবৰ্ড পাজল দিয়া হৈছে, তাত দিয়া খালী ঠাইবোৰ নিৰ্দেশ দিয়া মতে উপযুক্ত শব্দৰে পূৰ কৰা। এনেকুৱা টাইপৰ কোৱেশ্চন তোমালোকৰ এক্সামত অহা খুবেই অসম্ভৱ কথা, এইবিলাক নাহে তোমালোকৰ এক্সামত। সো ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকক যদি ভিডিঅ'টো ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা। ধন্যবাদ।